Hello everyone. যোৱাকালি আমি এক্সাৰচাইজ 8.2 কুৱেশ্যন নম্বৰ 1 আপুনি কৰিলোঁ। তো আজি মই কুৱেশ্যন 2 পৰা যিখিনি আছে ৰিমেইন সেইখিনি কৰিবলৈ লৈছোঁ। চ' কুৱেশ্যন নম্বৰ 2ত আছিলে যে শুদ্ধটো বাচিব লাগে। তো এটা MCQ কুৱেশ্যন আহিব। গতিকে MCQ কুৱেশ্যন যদিও আমি কুৱেশ্যনটো কি হ'ব লাগিব, আমি কৰিব জানিব লাগিব। কৰিব জানিলেহে আমি ইয়াৰ উত্তৰটো শুদ্ধকৈ কৰিব পাৰিম। গতিকে তোমালোকে উত্তৰটো শুদ্ধকৈ কৰিব পাৰিব লাগিব। দেখিলে তোমালোকে MCQটো ব্লাইণ্ড মাৰি নিদিবা। গতিকে আমি কুৱেশ্যন নম্বৰ 2ত যিটো আছিলে 1 নম্বৰ আছিলে যে 2 tan 30 ডিগ্ৰী বাই 1 + tan স্কুৱেৰ 30 ডিগ্ৰী। আৰু ইয়াৰ মানটো কি হ'ব আমি চাব লাগিব। এতিয়া প্ৰথমতে আছিলে ইয়াতে যে তোমাৰ 2 tan 30 ডিগ্ৰী। এতিয়া 2 tan 30 বুলি ক'লে ভেলুটো কি হ'ব 1/√3 হ'ব। ডিভাইড বাই তললৈ আছে তোমাৰ 1 + tan স্কুৱেৰ 30 ডিগ্ৰী 1 থাকিবই। আৰু tan 30 ভেলুটো আমি গম পালোঁৱেই যে 1/√3 হ'ব। আৰু ইয়াত কি আছিলে স্কুৱাৰ আছিলে। গতিকেলৈ কি হ'ব এতিয়া 2 × 1 2 হ'ল, তললৈ আছে √3 আৰু এইফালে হ'ব 1 to 1 যদি 1/√3 হোল স্কুৱাৰ আছিলে, যদি 1 স্কুৱাৰ কৰিলে 1 হ'ব আৰু √3 স্কুৱাৰ কৰিলে কি হ'ব 3 হ'ব। গতিকে ওপৰত আছিলে 2/√3 আৰু তললৈ হ'ল ইয়াত লসাগু ল'লোঁ মই 3 আহিলে 3 × 3 ইয়াত থাকিলে 1। গতিকে ওপৰতো একেই আছে 2/√3 আৰু তলতো হ'ল 3 × 1 = 4 তললৈ 3। এতিয়া আমি কি কৰিব লাগিব ইয়াক 2/√3 4/3 হৰণ কৰা আছিলে। গতিকে আমি পূৰণ কৰি দিলোঁ। পূৰণ কৰিলে এইটো কি হ'ব উল্টা হৈ যাব। আৰু উল্টা হৈ গ'লে কি হ'ব 2/√3 × 3/4 হ'ব। এতিয়া কি হ'ব আমাৰ 2ৰে বাৰ গ'ল 2 × 2 = 4 আৰু √3 তোমাৰ বাৰ গ'ল 3ক √3 বাৰ। গতিকে এইটো হ'ল √3/2। চ' ইয়াত যে ল'লে √3/2 এইটো কাৰ ভেলু হয়, এইটো sin 60 ডিগ্ৰীৰ ভেলু হয় বা এইটো cos 30 ভেলু হ'ব। গতিকে অপশ্যনটো যদি চাওঁ আমাৰ ইয়াত কি আছে sin 60 ডিগ্ৰী আছে কিন্তু cos 30 নাই। গতিকে আমাৰ অপশ্যন এইটোৱে ইয়াৰ কাৰেক্ট আনচাৰ হ'ব। যে ইয়াৰ উত্তৰটো হ'ব sin 60 ডিগ্ৰী। ঠিক আছে, মই তোমালোকৰ কাৰণে কি কৰিছিলোঁ যিটো এক্সাৰচাইজ 8.2 হয় তাৰ কুৱেশ্যনখিনি মই কৰালোঁ। ইয়াৰ আগৰ ভিডিঅ'টো তুমি যদি চোৱা নাই ডেছক্ৰিপশ্যনত মই লিংক দি দিম। তাত তোমালোকে এটা প্লে লিষ্ট পাবা ত্ৰিকোণমিতিৰ ভূত খেলা বুলি। তাত তোমালোকে চাবা আৰু তাত কিছুমান ট্ৰিক্সো দিয়া আছে যাৰ সহায়ত তোমালোকে অংকবিলাক ইজিলি কৰিব পাৰিবা। তাত গৈ তোমালোকে চাই ল'বা। এবাৰ ছেকেণ্ডটো আহিছোঁ আমি 1 - tan স্কুৱেৰ 45 ডিগ্ৰী বাই 1 + tan স্কুৱেৰ 45 ডিগ্ৰী। ইয়াৰ মানটো কি হ'ব, যদি মই 1 বুলি কওঁ 1 হ'ল tan স্কুৱেৰ 45 মানে tan 45 ভেলুটো 1 হয়, তাক স্কুৱেৰ কৰিলেও আনচাৰ কি ওলাব একে ওলাব। তললৈও আছে 1 tan স্কুৱেৰ 45 ভেলুটো কি হয় 1 হ'ব। 1ৰ পৰা 1 গ'লে কি হ'ব 0 হ'ব, তললৈ 1। গতিকে 0ক যদি 1ৰে হৰণ কৰোঁ উত্তৰটো কি ওলাব 0 ওলাব। আৰু যদিহে মই ইয়াত চাওঁ ভেলুটো আছেনে ইয়াত 0 আছে, অপশ্যন ডিটো ইয়াৰ কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 3 আছিলে sin 2a = 2 sin a কেতিয়া সত্য হ'ব, যেতিয়া a মানটো 0 হ'ব, যেতিয়া কি হ'ব তোমাৰ 30 ডিগ্ৰী হ'ব, যেতিয়া 45 ডিগ্ৰী হ'ব, যেতিয়া 60 ডিগ্ৰী হ'ব। ইয়াৰ শুদ্ধটো হ'ব কোনটো এইটোৱে হ'ব, এইটো 0 হ'ব লাগিব। ঠিক আছে, ইয়াৰ পাছত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। এইবাৰ আছে 2 tan 30 ডিগ্ৰী বাই 1 - tan স্কুৱেৰ 30 ডিগ্ৰী। ইয়াৰ ভেলু কোনটো হয় আমি চাব লাগে। 2 tan 30 2 tan 30 বুলি ক'লে আমাৰ কি হ'ব 2 হ'ব। tan 30 ভেলুটো কি হ'ব 1/√3 ডিভাইড বাই 1 - tan স্কুৱেৰ 30 আছিলে 1টো কি হ'ব 1 হ'ব। আৰু tan স্কুৱেৰ 30 মানে কিমান, tan 30 ভেলুটো হ'ল 1/√3 হোল স্কুৱেৰ হ'ব। ওপৰটো একেই হ'ব, ওপৰটো কি হ'ব 2 × 1 = 2 তললৈ আহিলে √3 ইয়াত থাকিলে 1টো ইয়াত 1 হ'ব মাইনাছ 1 স্কুৱেৰ 1 হ'ব আৰু √3 স্কুৱেৰ হ'লে কি হ'ব 3। গতিকে ওপৰটো হ'ল 2/√3 আৰু তললৈ কিমান হ'ব 3 × 3 বিয়োগ 1 তললৈ হ'ল কিমান 3। ওপৰতো আছে 2/√3 এইটো একেই থাকিব আৰু তললৈ কি হ'ব এতিয়া 3/1 থাকিল 2 তললৈ আছে 3। এতিয়া 2/√3 কি কৰা আছে 3/2ৰে হৰণ কৰা আছিলে। গতিকে এইটো পূৰণ কৰিলে উল্টা হ'ব। 3 ওপৰলৈ গুচি গ'ল, তললৈ আহিলে 2 2 গাত গ'ল, √3 3ক গ'ল √3 বাৰ। √3টো কাৰ মান হয় tan 60 ডিগ্ৰীৰ মান হয়। গতিকে আনচাৰটো কোনটো হ'ব কাৰেক্ট আমাৰ tan 60 ডিগ্ৰী, মানে অপশ্যন চিটো ইয়াৰ কাৰেক্ট আনচাৰ হ'ব। এইটা হ'ল ইয়াৰ MCQটা। এতিয়া আমি কুৱেশ্যন নম্বৰ 3টো কৰিবলৈ যাওঁ। চ' কুৱেশ্যন নম্বৰ 3ত কি কৰা আছিলে, যদি tan a + b = √3 আৰু tan a - b = 1/√3 হয়, তেন্তে আমি a আৰু b মান উলিয়াব লাগে। কিন্তু এটা কথা চাব লাগিব যে a আৰু b মানটো কি হ'ব a + b যেতিয়া যোগ কৰিলে কি হ'ব তোমাৰ
90 ডিগ্ৰীতকৈ এইটো কি হ'ব লাগিব সমান বা তাতকৈ এইটো সৰু হ'ব লাগিব আৰু শূন্যতকৈ এইটো ডাঙৰ হ'ব লাগিব গতিকে এই চৰ্তটো লৈ পেলাই আমি a আৰু b মান উলিয়াব লাগিব য'ত tan a প্লাছ বিটো হ'ল √3 আৰু tan a মাইনাছ বিটো হ'ল 1/√3 এতিয়া আহাচোন আমি কৰিবলৈ আৰম্ভ কৰোঁ কুৱেশ্যন নম্বৰ 3টো প্ৰথমে আমাক দিছিলে যে tan a প্লাছ b গ'লে কি হয় √3 হয় এতিয়া আমি গম পাওঁ যে tan যদিহে মানটো হয় কিমান 60 ডিগ্ৰী তেনেহ'লে তাৰ মানটো কি হ'ব √3 হ'ব গতিকে তাত য'ত লিখা আছে √3 তাত লিখিলোঁ আমি tan 60 ডিগ্ৰী এতিয়া কি হ'ব tan আৰু tan গুচি গ'ল কেঞ্চেল ইয়াত থাকিলে কিটো a প্লাছ b আৰু এইফালে হ'ল কিমান 60 ডিগ্ৰী গতিকেতো আমি ইকুৱেশ্যন নম্বৰ 1 দিলোঁ চ' এতিয়া আকৌ আমাক কি দিয়া আছিলে আৰু tan a মাইনাছ b গ'লেও আমাক দিয়া আছিলে 1/√3 এতিয়া tan কিমান ডিগ্ৰী মান 1/√3 হ'ব tan 30 ডিগ্ৰী মানটো কি হ'ব 1/√3 গতিকে য'ত লিখা আছিলে 1/√3 তাত লিখি দিলোঁ আমি tan 30 ডিগ্ৰী এতিয়া tan কাট গুচি গ'ল ইয়াত থাকিলে a মাইনাছ b ইকুৱেল টু 30 ডিগ্ৰী আৰু এইটো দিলোঁ আমি কুৱেশ্যন নম্বৰ 2 দিলোঁ এতিয়া আমি কি পালোঁ দুটা ইকুৱেশ্যন পাই গ'লোঁ এটা হ'ল a প্লাছ b ইকুৱেল টু 60 ডিগ্ৰী আৰু এটা পালোঁ a মাইনাছ b ইকুৱেল টু 30 ডিগ্ৰী এতিয়া আমি কি কৰিম এতিয়া আমি 1 আৰু 2 যোগ কৰিম এতিয়া 1 প্লাছ আমি 2 কৰোঁ এতিয়া একত কি আছিলে a প্লাছ b ইকুৱেল টু 60 ডিগ্ৰী আৰু 2ত আছিলে a মাইনাছ b ইকুৱেল টু 30 ডিগ্ৰী যদি আমি এটা যোগ কৰোঁ যোগ কৰিলে কি হ'ব a প্লাছ a 2a হ'ব আৰু b মাইনাছ b আছিলে শূন্য হৈ গ'ল আৰু ইফালে এটা যোগ কৰিলে কিমান হ'ব 90 ডিগ্ৰী টুৱাইছে লিখা আছিলে আৰু ইফালে 90 লিখা আছিলে a লগত 2 পূৰণ কৰা আছে গতিকে ইফালে কি হ'ব হৰণ হ'ব গতিকে ইয়াত থাকিলে a 90 আমি কি কৰিম 2ৰে হৰণ কৰি দিলোঁ 2 45 কিমান হ'ব 90 ডিগ্ৰী গতিকে আমি a মানটো কিমান পালোঁ 45 ডিগ্ৰী পালোঁ আৰু আমাক কি লাগিব এতিয়া b মান লাগিব গতিকে আমি য'ত ইকুৱেশ্যন 1 আছিলে বা 2 আছিলে তাত গৈ আমি a মানটো বহাই দিলেই হ'ব আমি কি কৰিলোঁ ইকুৱেশ্যন নম্বৰ যিটো 1 আছিলে 1তে গ'লোঁ 1ত কি লিখা আছিলে a প্লাছ b ইকুৱেল টু 60 লিখা আছিলে আমি ইকুৱেশ্যন নম্বৰ 1তে গ'লোঁ গৈ পেলাই a মানটো বহাই দিলোঁ ইয়াত কিমান আছিলে 45 ডিগ্ৰী প্লাছ b ইকুৱেল টু 60 ডিগ্ৰী আৰু এতিয়া b ৰাখি দিলোঁ মই এইটো যোগ কৰা আছে 45টো ইফালে কি হ'ব বিয়োগ হৈ গ'ল গতিকে 60ৰ পৰা মই 15 বিয়োগ কৰি কিমান পালোঁ 45 বিয়োগ কৰি কিমান পালোঁ 15 পালোঁ গতিকে a মানটো হ'ল 45 আৰু b মানটো হ'ল কিমান 15 যিটো আমাৰ চৰ্ত আছিলে যে a প্লাছ b মানটো কি হ'ব নোৱাৰিব 90তকৈ ডাঙৰ হ'ব নোৱাৰিব গতিকে সেই চৰ্তটো আমি যদি চাওঁ যোগ কৰি পেলাই a প্লাছ বিটো কি আছিলে আমাৰ শূন্যতকৈ ডাঙৰ হ'ব লাগিব কিন্তু 90তকৈ সৰু হ'ব লাগিব যদি চৰ্তটো চাওঁ এইটো আছিলে a 45 আৰু b টো 15 যোগ কৰিলে কিমান হ'ব 60 মানে 90তকৈ এইটো সৰু হয় শূন্যতকৈ ডাঙৰ গতিকে এইটো হ'ল ইয়াৰ অংকটোৰ সমাধান মই কাৰণ তোমালোকে বুজি পালা আৰু যদি বুজি পোৱা নাই তোমালোকে মোক কমেণ্ট কৰি জনাবা মই তোমালোকক আৰু মানে ভালদৰে কনচেপ্ট ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম আৰু যদি তোমালোকে আগৰ ভিডিঅ'বোৰ চোৱা নাই প্লেলিষ্টত গৈ চাই ল'বা আৰু যদিও তোমালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা এতিয়া আমি 3 নম্বৰ 2 লৈ আহিছোঁ তাত প্ৰশ্ন লিখা আছিলে যদি sin x প্লাছ y ইকুৱেল টু 1 আৰু cos x মাইনাছ y ইকুৱেল টু √3/2 হয় তেন্তে আমাক কি লাগে x আৰু y মান উলিয়াব লাগে য'ত কি হয় একেটা চৰ্ত আছিলে যে x প্লাছ y মানটো কি হ'ব লাগিব শূন্যতকৈ ডাঙৰ হ'ব লাগিব কিন্তু 90তকৈ সৰু হ'ব লাগিব গতিকে আমি আহাচোন আৰম্ভ কৰোঁ প্ৰথমতে কি লিখা আছিলে আমাক দিয়া আছে লিখি ল'ম আমি এতিয়া আমাক দিয়া আছিলে যে sin x প্লাছ y গ'লে কি হয় 1 হয় গতিকে আমি sin x প্লাছ y লিখিলোঁ আৰু x যে লিখা আছিলে sin কিমান ডিগ্ৰী ভেলু 1 হয় sin 90 ডিগ্ৰী ভেলু 1 হয় গতিকে আমি ইয়াত লিখি দিলোঁ sin x প্লাছ y থাকিলে ইফালে লিখি দিলোঁ য'ত 1 লিখা আছে তাৰ জেগাত লিখি দিলোঁ আমি sin 90 ডিগ্ৰী গতিকে sin কাট গুচি গ'ল ইয়াত থাকিলে x প্লাছ y ইকুৱেল টু ইফালে থাকিলে 90 ডিগ্ৰী আৰু এইটো আমি দিলোঁ ইকুৱেশ্যন নম্বৰ 1 ঠিক আছে এতিয়া আকৌ আমাক দিয়া আছে sin আমাৰ দিয়া আছে এবাৰ cos x মাইনাছ y ইকুৱেল টু √3/2 এতিয়া cos কিমান ডিগ্ৰীৰ মান √3/2 হয় cos 30 ডিগ্ৰীৰ মান কি হয়
√3/2 গতিকে আমি ইয়াত লিখিলোঁ cos 30 ডিগ্ৰী চ' এতিয়া এইফালেও আছিলে cos এইফালেও আছিলে cos কাট গুচি গ'ল তাত থাকিলে কি থাকিলে আমাৰ x - y থাকিলে আৰু এইফালে আছে কিমান 30 ডিগ্ৰী আৰু আমি ইকুৱেশ্যন নাম্বাৰটো কি দিম 2 দিম আগতো হ'ল ইকুৱেশ্যন নাম্বাৰ 1 x + y = 90 ডিগ্ৰী আৰু এইটো হ'ল 2 ইকুৱেশ্যন নাম্বাৰ য'ত x - y = 30 ডিগ্ৰী আগৰ নিচিনা একেই আমি কি কৰিম এতিয়া 1 + 2 কৰিম একত কি লিখা আছিলে আমাৰ x + y = 90 ডিগ্ৰী আৰু 2 লিখা আছিলে x - y = 30 ডিগ্ৰী এতিয়া কি হ'ব x যোগ কৰিলে হ'ব twice x y পৰা y গ'ল 0 হ'ব 9 × 3 কিমান 12 0 আছে মানে হ'ল এইটো 120 ডিগ্ৰী এতিয়া কি হ'ব 2টো এইফালে পোন কৰা আছে এইফালে হৰণ 120ক মই 2ৰে হৰণ কৰি দিলোঁ 2 × 7 কিমান 120 গতিকে মই x মানটো কিমান পালোঁ মই 60 ডিগ্ৰী পাই গ'লোঁ এতিয়া মোক কি লাগিব y মান লাগে মই ইকুৱেশ্যন নাম্বাৰ 2তে কৰিম বা 1তে x মানটো পুট কৰি দিম ইকুৱেশ্যন নাম্বাৰ 1টোত কি আছিলে মোৰ x + y সমান কি আছিলে 90 ডিগ্ৰী য'ত কি পালোঁ x মানে মই 60 পালোঁ প্লাছ y সমান 90 ডিগ্ৰী এইটো কি কৰা আছে এইফালে যোগ কৰা আছে গতিকে মই এইটো এইফালে বিয়োগ কৰি দিলোঁ গতিকে 90ৰ পৰা 60 বিয়োগ কৰি কিমান পালোঁ মই 30 ডিগ্ৰী পালোঁ মানে x মানটো কি হ'ল 60 ডিগ্ৰী আৰু y মানটো কি হ'ল মোৰ 30 ডিগ্ৰী ঠিক আছে গতিকে আমি এইটো নিৰ্ণয় কৰিবলগীয়া আছিলে x আৰু y মান পাই গ'লোঁ আৰু এইটো চৰ্তটো যদি চাওঁ মই তাত কি আছিলে x + y টো 90 বা তাতকৈ ডাঙৰ হ'ব নোৱাৰিব x + y লিখা আছিলে যেনে কি হ'ব লাগিব 90তকৈ সৰু বা তাৰ সমান হ'ব লাগিব কিন্তু 0তকৈ ডাঙৰ হ'ব লাগিব কিন্তু এইটো ওলাইছে আমাৰ যে x আৰু যদি মই y যোগ কৰোঁ 60 আৰু কিমানটো 30 যোগ কৰিলে 90 হ'ব মানে আমাৰ উত্তৰটো শুদ্ধ হৈছে ঠিক আছে এতিয়া আমি কুৱেশ্যন নম্বৰ 4 কৰোঁ কুৱেশ্যন নম্বৰ 4 তোমাৰ সত্য বাছিব দিছিলে য'ত লিখা আছিলে যদি sin a + b = sin a + sin b হয় sin ব্ৰেকেট a + b আছে তাৰ মানটো sin a + sin b হয়নে সুধিছিলে এইটো মানটো নহয় এইটো ভুল হ'ব এইটো অসত্য এইটো কটা অসত্য sin থিটাৰ মান বাঢ়ি যায় আৰু যদি tan থিটা যদি থিটাৰ মান কি হয় বাঢ়ি যায় যদি sin যদি মই চাওঁ sin 0 মানটো 0 হয় sin 30 টো হাফ হ'ল sin 40 গতিকে 1/√2 মানে sin থিটাৰ মানটো যেতিয়া বাঢ়ি গ'ল তেতিয়া থিটাৰ মানটো বাঢ়ি যোৱাৰ লগে লগে sin থিটাৰ মানটো কি হৈছে বাঢ়ি গৈ আছে গতিকে এইটো শুদ্ধ হ'ব দ্বিতীয়টা আছিলে cos থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ি যায় নহয় যদি cos থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মানটো বাঢ়ি যায় cosৰ মানটো কি হ'ব তোমাৰ কমি গৈ থাকিব গতিকে এইটো ভুল তাৰপৰা তোমাৰ আছিলে 4 নম্বৰ থিটাৰ সকলো মানুহৰ বাবে sin থিটা = cos থিটা নহয় থিটাৰ মানে কিছুমান মান যেনেকৈ তোমাৰ sin 45 ডিগ্ৰী মানটো 1/√2 হয় আৰু cos 45 ডিগ্ৰী মানটো কি হয় 1/√2 গতিকে এইটো মিলিব কিন্তু সকলোবিলাক নিমিলে গতিকে এইটো ভুলেই হ'ব ইয়াৰ পাছত 5 নম্বৰ তোমাৰ আছিলে যদি a মানটো কি হয় 0 ডিগ্ৰী হয় তেনে cot a সংখ্যাবদ্ধ নহয় এইটো শুদ্ধ হয় যদি এইটো 0 হৈ যায় তেতিয়া cot a মানটো সংখ্যাবদ্ধ নহয় বা ইনফিনিটি বুলি ক'ব পাৰি ঠিক আছে এইটো এতিয়া আগবাঢ়িছোঁ আমি কুৱেশ্যন নম্বৰ 5লৈ কুৱেশ্যন নম্বৰ 5ত লিখা আছিলে থিটাৰ বাবে সমাধান কৰা য'ত থিটাৰ মানটো কি হ'ব 0তকৈ ডাঙৰ হ'ব লাগিব কিন্তু 90তকৈ সৰু হ'ব লাগিব এইটো আমি 3 নম্বৰত পৰীক্ষাৰ নিচিনা একেই গতিকে প্ৰথমতে আমি কৰিবলৈ আৰম্ভ কৰোঁ প্ৰথমতে লিখা আছিলে 2 cos square থিটা = 1 আমাৰ লিখা আছিলে 2 cos square থিটা = 1 মই কি কৰিম এতিয়া cos square থিটাটো ৰাখি দিম এইফালে 2টো কি কৰা আছে ইয়াৰ লগত পূৰণ কৰা আছে গতিকে এইফালে হ'ব এইটো হৰণ এতিয়া কি কৰা আছিলে cos square আছিলে এইটো বৰ্গ সংখ্যা হৈ আছে কিন্তু 2টো বৰ্গ সংখ্যা নহয় গতিকে 2টো যদি বৰ্গ সংখ্যা মই কৰিবলৈ হয় তেন্তে কি কৰিব লাগিব মই 1/√2 হোল স্কয়াৰ কৰিব লাগিব তেতিয়া কি হ'ব √2 স্কয়াৰ কৰিলে কি হ'ব 2 হ'ব গতিকে এইফালেও আছিলে স্কয়াৰ ইয়াতো আছে স্কয়াৰ কাট গুচি গ'ল আমাৰ ইয়াত থাকিলে কিমান cos থিটা আৰু ইয়াত থাকিলে 1/√2 এতিয়া আমি গম পাওঁ যে cos যদিহে কি হয় 45 ডিগ্ৰী হয় তেতিয়া তাৰ মানটো কি হ'ব 1/√2 হ'ব গতিকে cos কাটি গ'ল ইয়াত থাকিলে থিটা আৰু এইফালে হ'ল 45 ডিগ্ৰী অৰ্থাৎ থিটাৰ মানটো হ'ল আমাৰ কিমান 45 ডিগ্ৰী নিশ্চয় বুজি পালা আৰু ঠিক আছে এতিয়া 5টো কৰিব লৈছোঁ আমি এবাৰ 5টো আৰু 2টো কৰিব লৈছোঁ য'ত লিখা আছে 3 tan square থিটা - 1 = 0 এতিয়া আমি কি কৰিম 3
tan স্কোয়াৰ থিটা আমি ৰাখি দিম এফালেতো বিয়োগ 1 আছিলে গতিকে এফালে হ'বতো যোগ 1 3টো ইয়াত কি কৰা আছে পূৰণ ইফালে কি হ'ব হৰণ গতিকে ইয়াত থাকিলে tan স্কোয়াৰ 30 আৰু এইফালে হ'ল 1/3 এতিয়াতো আগৰ নিচিনা একেই এইফালে বৰ্গ সংখ্যা হৈ আছিলে গতিকে আমি কি কৰিলোঁ এই সংখ্যাটো বৰ্গ কৰিলে এইফালে কি হ'ব 1/√3 হ'ব এইটো আমি স্কোয়াৰ কৰিলোঁ 1/√3 যদি স্কোয়াৰ কৰোঁ তেতিয়া আমি 1/3 পাই যাম কাৰণ √3 বৰ্গ কি হ'ব 3 এইটো স্কোয়াৰ কাট গুচি গ'ল ইয়াত থাকিলে আমাৰ tan থিটা আৰু এইফালে আহিলে কিমান tan 30 ডিগ্ৰী মানে tan 30 ডিগ্ৰী মানুহ কি হ'ব 1/√3 হ'ব গতিকে tan কাট গুচি গ'ল এইফালে হ'ল থিটা ইয়াত থাকিলে 30 ডিগ্ৰী অৰ্থাৎ tan থিটাৰ মানটো কি থিটাৰ মানটো আমি 30 ডিগ্ৰী পালোঁ এইটো হ'ল কুৱেশ্যন নম্বৰ 5ৰ 2টো ঠিক আছে এবাৰ আমি কুৱেশ্যন নম্বৰ 5ৰ 3টো কৰিবলৈ আগবাঢ়িছোঁ ইয়াত লিখা আছে 3 নম্বৰত 2 cos 3 থিটা ইকুৱেল টু 1 গতিকে এইফালে প্ৰথম 2টো পূৰণ কৰা আছে এইফালে কি হ'ব হৰণ কৰিলে কি হ'ব 1/2 থাকিলে এইটো হ'ল cos 3 থিটা আৰু 1/2 cos কিমান ডিগ্ৰী মান 1/2 হয় cos হ'ব 60 ডিগ্ৰী মানটো কি হ'ব 1/2 হ'ব গতিকে ইয়াত cos কাট গুচি গ'ল ইয়াত থাকিলে কিমান 3 থিটা ইয়াত থাকিলে 60 ডিগ্ৰী 3টো কি কৰা আছে এইফালে পূৰণ কৰা আছে এইফালে কি হ'ব হৰণ গতিকে 60 ডিগ্ৰীক মই 3 হৰণ কৰি দিলোঁ 3 20 60 গতিকে নিৰ্ণয় থিটাৰ মানটো হ'ল কিমান 20 ডিগ্ৰী ঠিক আছে এতিয়া মই চাইন নম্বৰটো কৰিব লৈছোঁ ইয়াত লিখা আছে sin থিটা মাইনাছ cos থিটা ইকুৱেল টু 0 গতিকে মই এইটো sin থিটা ৰাখিলোঁ এতিয়া এইটো বিয়োগ আছিলে গতিকে সমান চিনৰ ইফালে গ'লে কি হ'ব এইটো যোগ হ'ব cos থিটা এতিয়া ইয়াত আছে থিটা এইবিলাক sin থিটা এইফালে আছে cos থিটা এতিয়া আমি চাব লাগিব যে sin থিটা আৰু cos থিটাৰ মানটো কেতিয়া সমান হয় বা এইটো সূত্ৰ এটা আছিলে আমাৰ যে sin 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল টু cos থিটা হয় কিন্তু আমি সেইটো সূত্ৰ এতিয়ালৈকে পোৱাগে নাই গতিকে আমি এইটো কি কৰিব লাগিব যে আমাৰ এটা বস্তুৱে আছিলে যে কি হয় তোমাৰ যদি থিটাৰ মানটো কি হয় 45 ডিগ্ৰী হয় তেতিয়া কি হয় sin থিটা আৰু cos থিটাৰ মানটো সমান হয় গতিকে আমি ইয়াত কি লিখিব লাগিব sin থিটা আৰু cos থিটাৰ মানটো সমান হ'বলৈ হ'লে কি হ'ব লাগিব তেতিয়া তোমাৰ এই মানটো হ'ব লাগিব 45 ডিগ্ৰী গতিকে আমি ইয়াত 45 ডিগ্ৰী লিখি দিওঁ এতিয়া থিটাৰ মানটো হ'ব ইয়াত 45 ডিগ্ৰী এবাৰ আমি 6 নম্বৰলৈ আহিছোঁ তাত লিখা আছিলে যদি tan থিটা ইকুৱেল টু 1/√3 হয় তেন্তে থিটাকোণৰ মানটো লাগে আমি গম পাওঁ যে tan 30 ডিগ্ৰী মানটো কি হয় 1/√3 হয় গতিকে ইয়াৰ অপশ্যনটো কোনটো কাৰেক্ট হ'ব বিটো কাৰেক্ট হ'ব যে ইয়াৰ মানটো হ'ব 30 ডিগ্ৰী এতিয়া 7 নম্বৰত তোমাৰ এইটো এজাৰ্চৰ ৰিজনিং যিটো উক্তি আৰু যুক্তি থাকে তাত লিখা আছিলে যে কি লিখা আছে ইয়াতে যে তলৰ প্ৰশ্নত এটা উক্তি আৰু যুক্তি দিয়া আছে এটা উক্তিটো হ'ল যে কি sin 45 ডিগ্ৰীৰ মান cos 45 ডিগ্ৰী মানৰ সমান এইটো হয় কাৰণ sin 45টো 1/√2 হয় আৰু cos 45ৰ মানটো কি হয় 1/√3 হয় গতিকে উক্তিটো শুদ্ধ আৰু যুক্তিত আছিলে cos থিটা ইকুৱেল টু sin থিটা যেতিয়া কি হয় থিটাৰ মানটো 0 আৰু 90 কি হ'ব তোমাৰ মানে 0তকৈ ডাঙৰ হ'ব কি 90তকৈ সৰু হ'ব এতিয়া আমি চাব লাগিব যে উক্তিটো এইটো শুদ্ধ হয় ঠিক আছে উক্তি শুদ্ধ হয় কিন্তু উক্তি আৰটো শুদ্ধ হৈছেনে বাৰু উক্তি আৰটো ভুল হয় কাৰণ cos 45 ডিগ্ৰী আৰু sin 45 ডিগ্ৰী মানটো সমান হয় গতিকে এইটো ভুল হ'ব গতিকে আমাৰ কি হ'ব কোনো শুদ্ধ হ'ব ইয়াৰ চিটো শুদ্ধ হ'ব যে উক্তি এইটো সত্য হয় কিন্তু উক্তি যুক্তি আৰটো কি হ'ব ইয়াৰ অসত্য গতিকে ইয়াৰ কোনটো শুদ্ধ হ'ব 8ৰ চিটো কাৰেক্ট হ'ব এতিয়া আমি 8লৈ আগবাঢ়িছোঁ তো 8 নম্বৰত কৈছিলে যে কিছুমান কি আছে ত্ৰিকোণমিতিক অনুপাতৰ 60 ডিগ্ৰীৰ কোণৰ মান ব্যৱহাৰ কৰি পেলাই অৰ্ধকমত সজাব লাগে যদি অৰ্ধকমত চাওঁ sin 60 মানটো কি হ'ব √3/2 cos 60 মানটো কি হ'ব 1/2 tan 60 মানটো কি হ'ব তোমাৰ √3 হ'ব গতিকে এই মানবোৰ যদি অৰ্ধকমত চাবলৈ যাওঁ অৰ্ধকমৰ শুদ্ধ কমটো কোনটো হ'ব ইয়াৰ বিটো শুদ্ধ হ'ব যে tan 60 ডিগ্ৰীটো কিমান হ'ব √3 sin 60 ডিগ্ৰী হ'ব √3/2 আৰু cos 60 মানটো কিমান হ'ব 1/2 গতিকে কি হ'ব তোমাৰ বিটো ইয়াৰ কাৰেক্ট হ'ব এতিয়া আমি এইখিনিত আজি 8.2 এইখিনি আলোচনা কৰিলোঁ যদি তোমালোকে বুজি পালা লাইক কৰিবা কমেণ্ট কৰি জনাবা কেনেকুৱা পালা আৰু মই আশা কৰিম তোমালোকে বুজি পাইছাই আৰু নেক্সট পাৰ্টলৈ যাম কাইলৈ নেক্সট পাৰ্টত মই 8.23 আৰম্ভ কৰিম গতিকে 8.3 আৰম্ভ কৰাৰ আগতে তোমালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগৰ লগতো শ্বেয়াৰ কৰি দিবা ধন্যবাদ